এই উদযাপন কাৰ্যসূচীত ৰাতিপুৱা পতাকা উত্তোলনেৰে আৰম্ভ হয়। তাৰ পিছতেই শ্বহীদ তৰ্পণৰ পিছতেই আমাৰ কলাগুৰুগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ পিছতে বৃক্ষৰোপণ কাৰ্যসূচী কৰা হৈছে। এতিয়া আমি দুপৰীয়া 1 বজাৰ পৰা মুকলি সভা আৰম্ভ কৰিম। এই মুকলি সভাতে সদ্য ঘোষিত যি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। আৰু সম্বৰ্ধনা দিওঁতে এখন পাজা থাকিব, সম্বৰ্ধনা পত্ৰ এখন থাকিব আৰু এডাল গছপুলি থাকিব। এনেকৈ আমি সম্বৰ্ধনা অনুষ্ঠানটি আয়োজন কৰিম। তাৰ পিছতে সন্ধিয়া হোৱাৰ ঠিক আগে আগে আমাৰ যি বন্তি প্ৰজ্বলন কাৰ্যসূচী আছে, বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে আজিৰ যি এদিনীয়া দিনজোৰা কাৰ্যসূচী আছিল সমাপ্ত ঘটিব।